সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম মই ডক্টৰ মনপ্ৰদীপ বৰুৱা যদি আপোনালোকৰ হাই ইউৰিক এসিড আছে তাৰ মানে ইউৰিক এসিডৰ বেমাৰত ভুগি আছে তেন্তে এই 5 বিধ বস্তু আপোনালোকে নিৰ্ভয়ে খাব পাৰে 1 নম্বৰ মসুৰ দাইল 2 নম্বৰ ৰহৰ দাইল 3 নম্বৰ সয়াবিন মানে নিউট্ৰেলা 4 নম্বৰ মাটি দাইল আৰু 5 নম্বৰ হৈছে মাছ সকলো ধৰণৰ মাছ ডাঙৰ মাছ সৰু মাছ সকলো ধৰণৰ মাছ বহুতে ইউৰিক এসিডত ভুগিলে নিজকে এই 5 বিধ বস্তুৰ পৰা বঞ্চিত কৰে তাৰ কোনো প্ৰয়োজন নাথাকে সকলো ধৰণৰ শাক পাচলিৰ পৰা পোৱা প্ৰটিন আপোনালোকে নিৰাপদে গ্ৰহণ কৰিব পাৰে ই আপোনাৰ ইউৰিক এসিড বৃদ্ধি নকৰে তাৰ বিপৰীতে আপোনালোকে এই 5 বিধ বস্তু নাখাব নম্বৰ 1 soft drink মিঠা বস্তু বেকারি প্ৰডাক্ট যেনেকে পেস্ট্ৰি যিকোনো অত্যাধিক মিঠা বস্তু নাখাব বহুতে নাজানে যে মিঠা বস্তু খালে ইউৰিক এসিড বৃদ্ধি পাব পাৰে 2 নম্বৰ মাছৰ মাথা মূৰটো নাখাব বহুতে মুড়ি ঘন্ট বনাই খায় 3 নম্বৰ মাংস যেনেকে ছাগলী মাংস গাহৰি মাংস বিফ 4 নম্বৰ হাই প্ৰটিন শেক নাখাব আৰু 5 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে এলকহল তাৰ মানে মদে পোনপটীয়াকৈ ইউৰিক এসিড বৃদ্ধি কৰে যদি ইউৰিক এসিড থাকে হাই ইউৰিক এসিড থাকে আৰু কিডনি বেমাৰত আক্ৰান্ত নাথাকে মানে কিডনি ডিজিজ নাথাকে তেন্তে দৈনিক 3.5 লিটাৰ পানী খাব নিজকে হাইড্ৰেট কৰি ৰাখিব আৰু এক্সাৰসাইজ কৰিব ইউৰিক এসিড নিজে কমি আহিব ধন্যবাদ